Is right to die legal in India? Let's find out. Euthanasia. The literal meaning হৈছে a good death. ইয়াৰ প্ৰকাৰ দুটা, এক্টিভ ইউথেনেচিয়া আৰু পেছিভ ইউথেনেচিয়া। এক্টিভ ইউথেনেচিয়াত যিকোনো লেথাল ইনজেকশ্যন দি পেলাই পেচেণ্টজনক এটা ভাল মৃত্যু প্ৰদান কৰা হয়, কিন্তু আমাৰ ভাৰতবৰ্ষত ই ইলিগেল। পেছিভ ইউথেনেচিয়াত পেচেণ্টজনক যি লাইফ ছাপৰ্টৰ সহায়ত জীয়াই ৰখাৰ চেষ্টা কৰা হয়, সেই লাইফ ছাপৰ্টটো আঁতৰাই দি এটা ভাল মৃত্যু প্ৰদান কৰা হয়। 2013 চনত অৰুণা চানৱাগ নামৰ লেণ্ডমাৰ্ক কেছটোত ছুপ্ৰিম কোৰ্টে পেছিভ ইউথেনেচিয়া লিগেল হিচাপে ঘোষণা কৰে যদিও পিছলে অৰুণা চানৱাগৰ নেচাৰেলিহে ডেথ হয়। 2018 চনত কমন কেছ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াত ৰাইট টু ডাই উইথ ডিগনিটি আৰ্টিকেল 21ৰ আণ্ডাৰতে এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰা হয়। ইয়াতেই লিভিং উইলৰ কথা উল্লেখ আছে, য'ত পেচেণ্টজনে যিকোনো ক্ৰিটিকেল কণ্ডিশ্যনত যোৱাৰ আগতে নিজৰ লিভিং উইল ৰাখিব পাৰে। ইয়াত কিন্তু তেওঁৰ পেৰেণ্টছ, গাৰ্জেন বা মেডিকেল বৰ্ডৰো সহায়ৰ প্ৰয়োজন হয়। আমি অলপতে দেখিছোঁ যে হৰিশ ৰাণা নামৰ যুৱকজনক 13 বছৰ ধৰি ভেজিটেটিভ ষ্টেটত থকাৰ পিছত ছুপ্ৰিম কোৰ্টে পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ পেছিভ ইউথেনেচিয়া কেছ হিচাপে তেওঁক এটা ভাল মৃত্যু প্ৰদান কৰে।